জন্ম দিয়া মাক মই নহয়, তেওঁ ঢুকালে। দেউতাক আছে যদিও কামততো নাহে, দায়িত্ব লোৱা নাই। আমাৰ ঘৰত যা ভাড়া আছিলে, ভাড়া থাকোঁতে তেওঁ হেৰি হ'ল, মাক মৰিলে। জন্ম হৈয়ে ঢুকাইছে। নিজৰ সন্তানৰ দৰে চাইছোঁ। অকণো মানে তাইক নিজৰ ল'ৰা ছোৱালীতকৈ তাইক বেছিকৈহে মৰম কৰোঁ। একোৱে কৰিব চব কৰি দিওঁ, গা ধোৱা, খোৱা, কাপোৰ কানি পিন্ধোৱা, উৰুৱা, গোটেইখিনি মই কৰি দিওঁ। এগৰাকী শিশু, যিগৰাকী শিশু চেৰিবেল পালচিত আক্ৰান্ত। প্ৰায় 12 বছৰীয়া এই শিশুটিক আজি 12 বছৰে নিজৰ সন্তানৰ দৰেই লালন পালন কৰি আছে। বিশ্বনাথ চাৰিআলিৰ যি আচলতে এগৰাকী বীৰেন বৰা নামৰ এগৰাকী ব্যক্তিৰ পৰিয়ালে, আৰু এয়া মই দেখুৱাইছোঁ, শান্তনুৱে আপোনালোকক দেখুৱাইছে, এয়া বাম গাঁৱৰ বীৰেন বৰাৰ পৰিয়ালে এইগৰাকী কণমানিক তেওঁলোকে আচলতে লালন পালন কৰি আছে, যিগৰাকী কণমানিৰ মাতৃহাৰা আৰু যিগৰাকী আচলতে পিতৃও থাকিও নথকাৰ দৰে হৈছে। সেয়েহে শিশু অৱস্থাৰ পৰাই এইগৰাকী কন্যাক তেওঁলোকে লালন পালন কৰি আছে। কেতিয়াৰ পৰা আচলতে এইগৰাকী কন্যা আপোনালোকে আচলতে লালন পালন কৰি? 13 চনৰ পৰা। মাক ময়ে। জন্ম দিয়া মাক আপুনি নহয়? জন্ম দিয়া মাক মই নহয়, তেওঁ ঢুকালে। তাৰপিছত আপুনি কেনেকৈ পালে এইগৰাকী? আমাৰ ঘৰত যা ভাড়া আছিলে, ভাড়া থাকোঁতে তেওঁ হেৰি হ'ল, মাক মৰিলে। জন্ম হৈয়ে ঢুকাইছে। দেউতাক আছে যদিও কামততো নাহে, দায়িত্ব লোৱা নাই। দেউতাকে নিছিলে যদিও আকৌ আমি লৈ আহিলোঁ। যথেষ্ট আচলতে আপোনালোকৰ সাধাৰণ শিশুকে লালন পালন কৰাত যথেষ্ট অসুবিধা হয়। বহুত অসুবিধা হয়, বহুতেই অসুবিধাটো বহুত আছে, তাৰ মাজতেতো চাব লাগিব। তাৰ মাজতে চাই আছোঁ আমি। সম্পূৰ্ণ নিজৰ সন্তানৰ দৰে চাইছোঁ। অকণো মানে তাইক নিজৰ ল'ৰা ছোৱালীতকৈ তাইক বেছিকৈহে মৰম কৰোঁ। দুটা ল'ৰা, দুটা হয়, ডাঙৰ হ'ল। এতিয়াও এইগৰাকী আপোনাৰ ছোৱালী বুলিয়ে ভাবি লৈছোঁ। কাৰ লগত থাকে বেছিকৈ? আমাৰ লগতে থাকে বেছিভাগ, মোৰ লগতে থাকে। একোৱে কৰিব চব কৰি দিওঁ, গা ধোৱা, খোৱা, কাপোৰ কানি পিন্ধোৱা, উৰুৱা, গোটেইখিনি মই কৰি দিওঁ। হয়, ট্ৰিটমেণ্ট কৰিছিলোঁ গুৱাহাটীত। ট্ৰিটমেণ্ট কৰি আছোঁ, থেৰাপিও কৰিলোঁ। থেৰাপিটো বহুত টকা পইচা লাগে, সেইখিনি টকা পইচাওতো মানে দৰকাৰ হয়। যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ। আৰু এতিয়া আপোনালোকে কি ভাবিছে ছোৱালীজনীৰ চিকিৎসাৰ ক্ষেত্ৰত? চিকিৎসা কৰিবলৈ মানে সুবিধাটো যদি পাওঁ, চিকিৎসা আমি কৰাম। যদি কোনোবাই সুবিধা কৰি দিয়ে তেতিয়া। চৰকাৰী তেনেধৰণৰ কিবা সা সুবিধা পাইছিল? চৰকাৰী বুলিবলৈ তেনেকুৱা সা সুবিধা একো পোৱা নাই, যদিও ব্লকৰ ফালৰ পৰা দিয়ে, চকীখন দিয়ে, মাহত কিবা এটা দিয়ে। মাজতে সেইটোও বন্ধ হৈ গৈছিলে। হয়, মানে আধাৰ কাৰ্ডৰ কাৰণে, তাই আধাৰ কাৰ্ড নাছিলে কাৰণে বন্ধ হৈ গৈছিলে। আকৌ পাইছে যদিও চোৱাগেই নাই, মানে মই। হয়, এয়া আচলতে এক মানৱতাৰ নিদৰ্শন বুলি ক'ব লাগিব। কাৰণ নিজৰ সন্তানৰ দৰে এগৰাকী মাতৃহাৰা আৰু এক প্ৰকাৰ ক'বলৈ গ'লে পিতৃহাৰা কন্যা সন্তানক এইদৰে তেওঁলোকে আজি নিজৰ সন্তানৰ দৰে তেওঁলোকে লালন পালন কৰি আছে। এয়া নিশ্চয় প্ৰশংসাৰ যোগ্য। আৰু আপোনাৰ নাম? পূৰ্ণিমা বৰা। আপোনাৰ তেখেতৰ নাম? বীৰেন বৰা। হয়, পূৰ্ণিমা বৰা আৰু বীৰেন বৰাই আচলতে এইদৰে তেওঁলোকক লালন পালন কৰি আছে। আৰু তেওঁলোকে এই যিগৰাকী শিশু, এই শিশুগৰাকীক লালন পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট আচলতে কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। চিকিৎসাৰ ক্ষেত্ৰতো যথেষ্ট আচলতে ব্যয় তেওঁলোকে আচলতে বহন কৰিবলগীয়া হয়। তথাপি তেওঁলোকে আচলতে সেই কণমানিজনীক তেওঁলোকে এইদৰে আচলতে তেওঁলোকে পোহপাল দি আছে।
তেওঁলোকে লালন পালন কৰি আছে তেওঁৰ যিখিনি আচলতে আলপৈচান ধৰিব লাগে সকলো তেওঁলোকে কৰি আছে নিজৰ সন্তানৰ দৰে আৰু এনেধৰণৰ আচলতে ঘটনা বা এনেধৰণৰ যি আচলতে দৃশ্য সঁচাকৈ আচলতে সমাজত বিৰল আৰু সেয়েহে এই পৰিয়ালটো প্ৰশংসাৰ পাত্ৰ আৰু তাৰোপৰি যদি চৰকাৰ বা কোনো বেচৰকাৰী সংগঠনে এইগৰাকী শিশুক সহায় কৰিব বিচাৰে তেতিয়াহ'লে সেই সহায় কৰিব পাৰে কাৰণ এগৰাকী এনেধৰণৰ আচলতে কন্যা সন্তানক লালন পালন কৰি কৰাটো অকল এখেতসকলৰে আচলতে কৰ্তব্য নহয় এয়া সমাজৰ কৰ্তব্য আছে সেয়া কোনোবা আগবাঢ়ি আহিলে তেওঁলোকে সেই আচলতে তেওঁলোকৰ সহায় গ্ৰহণ কৰিব বুলিও আমাক জানিবলৈ দিছে